Hello student, আজি তোমালোকৰ কাৰণে লৈ আহিছো HS second year or pre-final examination 2023 যেটো হৈ গৈছিল সেইটোৰ question paper political science or full mark 80 আছে তোমালোকে সম্পূৰ্ণ ভিডিওটো চাবা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা তোমালোকৰ প্ৰথম যি কেটা MCQ question আছে short question সেইকেটাৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম তোমালোকে সম্পূৰ্ণ ভিডিওটো চাই থকা এতিয়া চোৱা প্ৰথম যেটো question আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা 4 মাৰ্কৰ কাৰণে এটো চোৱা বিশ্ব ৰাজনীতিত দ্বিমেৰুৰ পৰিসমাপ্তি কেতিয়া হয় কিষণ বি কোন চনত চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল কিষণ সি সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সদনত কেইখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এটো চোৱা গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া এটো চোৱা ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি কোন এতিয়া তোমালোকে পিছৰ কোৱেশ্চনখিনি চোৱা লাষ্টত তোমালোকৰ উত্তৰখিনি মই দিম এতিয়া পিছৰ কোৱেশ্চনখিনি চাই যোৱা 2 মাৰ্কৰ কোৱেশ্চনখিনি চোৱা কোৱেশ্চন 2 নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো চাৰিটা 2 মাৰ্কৰ এটো চোৱা সোভিয়েট ইউনিয়ন ভাঙনৰ দুটা কাৰণ লিখা বি আসিয়ান কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ মুখ্য লক্ষ্য কি সি ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা ডি শ্ৰীলংকাত সংঘাতত লিপ্ত থকা সম্প্ৰদায় দুটাৰ নাম লিখা ই পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত থকা পাৰ্থক্যসমূহ লিখা এফ বিশ্বায়নৰ দুটা কাৰণ লিখা এতিয়া তোমালোকে কোৱেশ্চন 3 টো চোৱা তলত উল্লেখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো চাৰিটা 4 মাৰ্কৰ যিকোনো চাৰিটা লিখিলে হল এটো চোৱা আতংক প্ৰতিকাৰৰ ফলাফলসমূহ আলোচনা কৰা বিটো চোৱা অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থানৰ বিষয়ে আলোচনা কৰা সিটো চোৱা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ যুক্তিযুক্তা বিচাৰ কৰা ডিটো চোৱা ইউৰোপিয়ান ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ পৰীক্ষা কৰা এতিয়া পিছৰ কোৱেশ্চনখিনি চোৱা কোৱেশ্চন ই দক্ষিণ এছিয়াত কিদৰে স্থায়ী শান্তি স্থাপন কৰিব পাৰি আলোচনা কৰা এটো চোৱা বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ আলোচনা কৰা কোৱেশ্চন 4 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা এ ভাৰত চীনৰ সম্পৰ্কৰ ওপৰত এটি টুকা লিখা বি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সহযোগিতাৰ ভূমিকা ব্যাখ্যা কৰা সি উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি চমুকৈ আলোচনা কৰা ডি বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ আলোচনা কৰা এতিয়া পাৰ্ট বিৰ খ অংকৰ কোৱেশ্চনখিনি চাই যোৱা কোৱেশ্চন 5 নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা এইখিনি শৰ্ট কোৱেশ্চনখিনিৰ উত্তৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা চেনেলত নতুন আহি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো লাইক কৰি দিবা এতিয়া কোৱেশ্চন এ টো চোৱা স্বাধীন ভাৰতৰ প্ৰথম গৰাকী গৃহমন্ত্ৰী কোন আছিল বি ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল এতিয়া পিছৰ কোৱেশ্চনখিনি চোৱা কোৱেশ্চন সি পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ডি দল ত্যাগৰ অৰ্থ কি এ মৰ্চা চৰকাৰ যুগ কেতিয়া আৰম্ভ হৈছিল এফ RSS ৰ সম্পূৰ্ণ ৰূপটো কি এতিয়া কোৱেশ্চন 6 টো চোৱা 2 মাৰ্কৰ তলৰ প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ দিয়া যিকোনো চাৰিটা এ ভাৰতৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা বি
দেশ বিভাজনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্য দুখনৰ নাম লিখা। চি কেতিয়া আৰু কোনে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল। ডি আঞ্চলিকতাবাদৰ দুটা কাৰণ লিখা। ই কোনে আৰু কিয় কুৰি দফীয়া কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এফ মণ্ডল আয়োগৰ যিকোনো দুটা পৰামৰ্শ লিখা। এতিয়া কিউশ্যন 7 টো চোৱা। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা যিকোনো 4টাত 4 মাৰ্কৰ কাৰণে। এ ভাৰত বিভাজনৰ পৰিণতিসমূহ আলোচনা কৰা। ৰোমান 2 ভাৰতত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। এতিয়া পিছৰ কিউশ্যনখিনি চোৱা। ৰোমান 3 ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ সপক্ষে আৰু বিপক্ষে দুটাকৈ যুক্তি দিয়া। ৰোমান 4 1975 চনত ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ প্ৰধান ফলাফলসমূহৰ বিষয়ে লিখা। ৰোমান 5 ভাৰতীয় দলীয় ব্যৱস্থাৰ 4টা বৈশিষ্ট্য লিখা। এতিয়া কিউশ্যন 8 টো চোৱা। এ দিছে প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্যৰ বিষয়ে আলোচনা কৰা। বি দিছে সেউজ বিপ্লৱ বুলিলে কি বুজায়। সেউজ বিপ্লৱৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ফলাফলসমূহ আলোচনা কৰা। চিটো চোৱা। সংযুক্ত ৰাজনীতিত আঞ্চলিক দলৰ ভূমিকা বৃদ্ধি পোৱাৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ আলোচনা কৰা। ডিটো চোৱা। কাশ্মীৰ সমস্যাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা। 6টা এমচিকিউ কিউশ্যন আছিল, শৰ্ট কিউশ্যন, সেইকেইটাৰ এনচাৰখিনি চোৱা। প্ৰথম যিটো কিউশ্যন আছিল এ বিশ্ব ৰাজনীতিত দ্বিমেৰুৰ পৰিসমাপ্তি কেতিয়া হৈছিল। এইটো এনচাৰ হ'ব 1990 চনত হৈছিল। বিটো হ'ব কোন চনত চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল। এইটো এনচাৰটো হ'ব 1978 চনত। এতিয়া চিটো চোৱা। সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। এনচাৰটো হ'ব সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন। এতিয়া পিছৰ এনচাৰখিনি চোৱা। ডি কিউশ্যন আছিল ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ সদনত কেইখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। এইটো হ'ব 51খন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। কিউশ্যনৰ লগত তোমালোকে মিলাই লিখিবা। ইটো আছিল গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। তোমালোকে ইয়াত দুটা দিছো, যিকোনো এটা লিখিলে হ'ল। ভূমিকম্প, সুনামি। এফটো চোৱা। এফটো আছিল ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান স্থপতি কোন। এইটো হ'ব জৱাহৰলাল নেহেৰু। এতিয়া পিছৰ পাৰ্ট 2ৰ শৰ্ট কিউশ্যনৰ এনচাৰখিনি চোৱা। এইটো আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী কোন আছিল। এনচাৰ হ'ব বল্লভভাই পেটেল। বি আছিল ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। এনচাৰ হ'ব শ্যাম প্ৰসাদ মুখাৰ্জী। চি কিউশ্যনটো আছিল পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল। এনচাৰটো হ'ব 1950 চনত। ডি আছিল দল ত্যাগৰ অৰ্থ কি। উত্তৰটো হ'ব দল ত্যাগৰ অৰ্থ হ'ল, এনেকুৱা কিউশ্যনৰ লগত মিলাই লিখিবা, এটা দলৰ পৰা আন এটা দলত যোগদান হোৱা বা যোগ হোৱা। এতিয়া পিছৰ কিউশ্যনটো চোৱা। ই মৰ্চা চৰকাৰৰ যুগ কেতিয়া আৰম্ভ হৈছিল। মৰ্চা চৰকাৰৰ যুগ 1977 চনত আৰম্ভ হৈছিল। পিছৰ এফটো আছিল RSS ৰ সম্পূৰ্ণ ৰূপটো কি। এইটো হ'ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত দিবলগীয়া তোমালোকৰ কিউশ্যনৰ এনচাৰ। আৰু তোমালোকৰ যদি 2 মাৰ্কৰ এনচাৰখিনি লাগে তোমালোকে কমেন্ট কৰিব পাৰা। আৰু কিউশ্যন পেপাৰখনৰ PDF লিংক লাগিলে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছএপ গ্ৰুপত জইন হৈ যোৱা। তাৰ পৰা তোমালোকে PDF খন ডাউনলোড কৰি ল'ব পাৰিবা।